দাদা আমি দেখিবলৈ পাইছোঁ মানে আমাৰ নামনি অসমত বিশেষকৈ মানে এই খেতিটো কৰা হৈছে। আমাৰ উজনি অসমত এতিয়াও মানে হৈ থাকে। উজনি অসমত ধান কটাৰ পাছত পথাৰটো একদম বিস্তৃত এলেকা ধান মানে খালী হৈ পৰি থাকে। সেই তেনেকুৱা ঠাইসমূহত আমাৰ এই খেতিটো কৰিব পাৰেনে? নিশ্চয় পাৰি। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁহি বৰপেটা জিলাৰ চিকাতাৰী অঞ্চলত। ইয়াতে আজি আমি পুনৰবাৰ আকৌ এটা বড়ো ধানৰ নতুন সঁচৰ লগত আমাৰ কৃষকসকলক চিনাকি কৰাই দিম। এয়া ধান দেখিছে আপোনালোকে কিমান ধুনীয়া আছে। আমাৰ দৰ্শকসকলে কেমেৰামেন মনোযোগ অলপ ওচৰৰ পৰা দেখিবলৈ অনুৰোধ জনাইছে। দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে। আৰু এই বড়ো ধানৰ জাতটোৰ নাম হৈছে ইন্দাম 3,07,000 আৰু যিটো হৈছে ইণ্ডো আমেৰিকান হাইব্ৰিড চিড ইণ্ডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ এটা বীজ হয়। আমি জানিব পাৰিছোঁ যে এই বীজটো খেতি কৰি আমাৰ কৃষকসকল যথেষ্ট লাভান্বিত হৈছে। গতিকে আমাৰ যিসকল কৃষকে এই ধানটোৰ বিষয়ে নাজানে বা তেওঁলোকে খেতি কৰা নাই, এই ধানটোৰ বিষয়ে আজি আমাৰ দৰ্শকসকলক জনাবলৈ আজি আমি উপস্থিত আছোঁহি এই বৰপেটা জিলাৰ চিকাতাৰী অঞ্চলত। ইয়াতে এজন কৃষক আছে, তেওঁ এই বীজটো খেতি কৰিছে আৰু তেওঁ যথেষ্ট আমি ভাল হোৱা দেখিবলৈ পাইছোঁ। আমাৰ দৰ্শকসকলে দেখিছে কিমান ধুনীয়া হৈছে, থোকবিলাক খুব ধুনীয়া হৈছে দেখিব পাৰে। আমাৰ ওচৰৰ পৰা দেখুৱাইছে কেমেৰামেনে। আৰু আমি দেখিবলৈ পাইছোঁ ইয়াতো যথেষ্ট ব্যক্তি আহি উপস্থিত হৈছে। তেওঁলোকে এইটো মানে তেওঁ প্ৰথমবাৰ কৰিছে আৰু ইয়াৰ আগতে বেলেগ অঞ্চলত কৰিছিলে। এইবাৰ মানে ইয়াত প্ৰথমবাৰ কৰিছে আৰু যথেষ্ট লোক ইয়াত মানে উৎসুক হৈ পৰিছে ধানটো কি বা কেনেকুৱা ধৰণৰ চাবৰ কাৰণে ইয়াত উপস্থিত হৈছে। আৰু আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম। তাৰ পূৰ্বে আমি কৃষকজনৰ লগত দুটামান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম? শুকুৰ আলী। শুকুৰ আলী। এই ধানটো খেতি প্ৰথম কৰিছে? প্ৰথম কৰিছোঁ। কিমান বিঘা মাটিত কৰিছে? 1 বিঘা। 1 বিঘাত কৰিছে। এই ধানটোৰ কথা কেনেকৈ গম পালে? কথাই গম পোৱা মতে আমি গম পাইছোঁ যে হয় হাৰজৰ দোকানত দোকান আছিলে, মানে বীজৰ এখন দোকান আছে। তাত যাওঁতে গম পালে? তাৰ পৰা তাৰপিছতে মানে কি ধানটো খেতি তেওঁলোকে খেতিটো কৰিবলৈ ক'লে, ধানৰ বীজটো খেতি। এতিয়া তেওঁলোকে কেনেকৈ কৈছিলে কিমান ধানৰ উৎপাদন কেনেকুৱা হ'ব বুলি কৈছিলে তেওঁলোকে? টানি কৈছিল যে 35-36 হ'ব। 35 মানে এবিঘা মাটিত কৰিলে 30 পৰা 35 মোন ধান ওলাব বুলি কৈছিলে। তাৰপিছত এতিয়া ওলাবনে তেওঁলোকে কোৱা মতে? আমাৰ সাৰৰ কম বেছিতে অলপ দাম কম হ'ব, 32-33 হ'ব। কিন্তু 32-33 ওলাব, মানে অলপ ইফালে ভাল হ'ব আৰু নহয় জানো? দাদা এইবিলাক ধান আপুনি আগতে বড়ো ধান খেতি কৰিছে? কৰিছোঁ, এটা কৰা নাই, বেলেগটা কৰিছোঁ। তাৰপিছতে সেইটো ভাল দেখিছে নে এইটো ভাল দেখিছে? সেইটো ভাল দেখিছোঁ। এইটো ভাল দেখিছে? যোৱাবাৰে এটা মানুহ আনিছিল। হয়। তাৰপিছত তাৰ সন্মুখত শুনা পালো আমি যে আমাৰ আধা বিঘা 18 মোন ধান হৈছে, তাহলে বিঘাতে 36 মোন হল। তাক আমি কলো যে আমাক 2 কেজি মান বিধান আনি দিব। তাক তো নাপালো আমি। নাপাওয়ার পিছত আমি বেলেগে খুঁজি তারপরে এই বাইরের দোকান হারজ বাইরের দোকানত প্রায় মোটামুটি আজি 10 বছর মান ধৰি চলি আছে এই ধানটো। চলি আছে। তো খেতিয়ক বিলাকে এই ধানটো লৈ পেলাই বহুত উন্নতি হৈছে বা লাভৱান হৈছে আর কি। তো এই ধানটো আমাৰ 3,07 নম্বৰ ভেৰাইটি ধান হয়। এইটো 130 দিনৰ 135 দিনৰ ভিতৰলৈ খেত চপাব পাৰি। 130 দিনৰ পৰা 135 দিনলৈ কাটিব পাৰি। এইটো বস্তুটো কাটি পেলাই মতে কৃষক বিলাকে ভাল উন্নতি হৈছে। এইটো মোটামুটি পাৰ বিঘাত মোটামুটি আমি 30 পৰা 35 মনৰ তলত নহয়। আমি যিমান খেতি হাৰ্ভেষ্টিং কৰিছো সব খেতিতে আমি 30 মনৰ ওপৰত পাইছো, 30 প্লাছ পাইছো। গতিকে এইটো ধান মানে কি ৰাইজৰ লৈ পেলাই উন্নতি হৈছে। হয়, এইটো মানে খাবলৈ কেনেকুৱা ধৰণৰ? খাবলৈ বিৰাটে ভাল, কোনো ইয়াৰ আঠা নহয় ভাতটো। মানে আপুনি ধানটো মিলিং কৰাৰ পাছত 2 দিন পাছতে খাব, কোনো ধৰণৰ আঠা চাঠা নাপাব। মানে ধান কটাৰ 2 দিন পাছতে খাব পাৰিব, কোনো অসুবিধা নাই। এইটো আমি নিজে খাই চাইছো, খাই পাইছো বা খেতিয়ক বিলাকে খাই পাইছে, কোনো ধৰণৰ আঠা নহয়। ইণ্ডো আমেৰিকান কোম্পানীৰ যিকেইটা ধান আছে, ভেৰাইটি ধান আছে, কোনোটা খাবলৈ আঠা নহয়। এইটো আমাৰ প্লাছ পইণ্ট। হয়, আমি দেখিবলৈ পাইছোঁ মানে আমাৰ নামনি অসমত বিশেষকৈ মানে এই খেতিটো কৰা হৈছে। আমাৰ উজনি অসমত এতিয়াও মানে হৈ থাকে। উজনি অসমত ধান কটাৰ পাছত পথাৰটো একদম বিস্তৃত এলেকা ধান মানে খালী হৈ পৰি থাকে। সেই তেনেকুৱা ঠাইসমূহত আমাৰ এই খেতিটো কৰিব পাৰেনে? নিশ্চয় পাৰি, কিন্তু সিহঁতে মানে এতিয়া মানে কমকে কৰি আছে, লাহে কৰি পাব আৰু কৰিব আৰু। তো এতিয়া অলৰেডি কিছুমান জেগাত কৰি পাইছে, সিহঁতে লাভৱান হৈছে। এতিয়াও বিচাৰিছে যে আমাক অমুক ধানটো লাগে। উজনি অসমত কিবা তেনেকুৱা ভাবিছে ইয়াত যেনেকৈ প্ৰচাৰ চলাইছে বা যেনেকৈ মানে কৃষকৰ মাজত ধানৰ বীজটো আপুনি যোগান ধৰিছে, উজনি অসমত তেনেকুৱা সুবিধা আছেনে? সুবিধা আছে, তাতো সুবিধা আছে। ইয়াতে যদি সিহঁতে কোনো ফাৰ্মাৰ যদি বিচাৰে তো ধানটো নিশ্চয় পাব, তাতে পাই যাব। দাদা আপোনাৰ ঘৰ ইয়াতে? মানে এইটো নতুন ধানটো দেখি কেনেকুৱা লাগিছে? ভাল লাগিছে। আপোনালোকে ইয়াত আগতে কৰা নাছিলে চাগে সম্ভৱ? এই বছৰ কৰিছো, এইবছৰ কৰিছে। আৰু মানে এইবিলাক ধানৰ পৰা এইটো ধান কিবা বেলেগ দেখিছে? উৎপাদনটো কেনেকুৱা হ'ল বুলি ভাবিছে? উৎপাদনটো খুব ভাল পাইছো আৰু কি, ইয়াত
আমাৰ ইয়াত 30/30 আৰু কি এনেকুৱা হৈছে বুলি মানে ভাবিছে আৰু নহয় জানো? ভাবিছে আমি আজিয়ে কাটি লৈ আহিলো মানে আপোনালোকে কৰিছে এইবাৰ কৰিছে এবাৰ নিজে কৰিছে ন নিজে এই ধানটো কৰি যিটো আপোনালোকে লাভ পাইছে নহয় জানো মানে আন কৃষকসকলক ক'ব নে এইটো খেতি কৰিবলৈ কৰিব আৰু তাকতো কৰি থাকিম আৰু কি সদায় সদায় আৰু কৰি প্ৰচাৰ কৰি থাকো আৰু দাদা চুকুৰালিতে যিটো 3,07,000 প্ৰজাতিৰ ধানৰ খেতি কৰিছে আপোনালোক কেনেকুৱা দেখিছে মইতো ভালেই দেখিছো মই বেলেগ ধান কৰিছো তাৰ ধানটো চাই মই ভাবিছো অহা বছৰ মই এই ধানটোই কৰিম আপুনি কৰিম বুলি ভাবিছে ভাবছো এনে মানে কিমান মান ওলাব বুলি কৈছে এবিঘা মাটিত আপোনালোকে দেখি আপোনালোকে খেতি কৰা অভিজ্ঞতা আছে ন নিশ্চয় আছে এতিয়া এইটো দেখাৰ পাছত মানে আপোনাৰ এবিঘা মাটিত কেনেকুৱা ধৰণৰ ওলাব বুলি ভাবিছে 30ৰ ওপৰত যাব মুঠতে 30ৰ ওপৰত যাব না দাদা আপোনাৰ ঘৰ ইয়াতে আমার ঘরে ইয়াতেই ধানটো কেনেকুৱা দেখিছে বা যিটো ধান খেতি কৰিছে দাদাই এই ধানটা খেতি আগত যোৱা বছর এটা মানুহ করছিল হয় এই আধা বিঘার মধ্যে 18 মন ধান হয়েছে আধা বিঘা ওইটা দেখে মই বিরাট ভাল লাগছে মোর 36 মন হবে বিঘাত নহয় জানো হ্যাঁ 36 মন হল এই ধানটা আমি এই বছর খেতি করা নাই ভাবছো যে আগামীতে আমি এই ধানটা খেতি করিম মানে অহা বছর আপনি কৰিব হ্যাঁ করিম এবার খেতি মই করা নাই আগামীতে এই ধানটা খেতি মই করিম আপোনালোকে যোগান ধৰা বীজে ভাল খেতি কৰি কৃষকসকলে মানে এটা ভাল উৎপাদন পাব হয় মেইনলি কি এইটো অঞ্চলত মানে কি এইবিলাক উন্নত জাতৰ ধানবিলাক প্ৰথমতে হয় নাছিলে তো যিয়ে নহওক আমি ইণ্ডো আমেৰিকান হাইব্ৰিড চিডছ প্ৰাইভেট লিমিটেড কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হওঁ আমাৰ দোকানখনৰ নাম ফেমাছ পপুলাৰ বীজ ভাণ্ডাৰ মইনবুৰী মোৰ নামটো মহম্মদ হজৰত আলী তো ইয়াৰ এজনে ৰিটেইলাৰ আছে তেখেতক মই কৈছিলোঁ যে ধানবিলাক লোৱা এইবিলাক লৈ ভাল ভাল কৃষকক অলপ দিবা আৰু তুমি পৰামৰ্শটো দিবা কেনেকৈ কি সাৰ চাৰ দিব লাগে আৰু তেখেতে যিহেতু ট্ৰেইনিঙো লৈছিলে ইয়াৰ ওপৰতে পিছত সিহঁতে আনিলে ছেকেণ্ডাৰ নম্বৰ ল'ৰাজন ইয়াৰ ৰিটেইলাৰ হয় তেখেতে আনি পেলাই ইয়াৰ যিবিলাক ফাৰ্মাৰ আছিলে তেখেতক এইবিলাক দিছে খেতি কৰিবলৈ তো আজি আমি প্ৰেক্টিকেলি চাবলৈ আহিলোঁ আমাৰ ইণ্ডো আমেৰিকানৰ টিমো আছে তো আপোনালোকে চাই আছে নিশ্চয় ইয়াতে প্ৰেক্টিকেলি যিটো চাইছোঁ এইটো মোটামুটি খুব ভাল হৈছে খেতিটো বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো মনবিৰা মোৰ বজাৰত মোৰ দোকানখন তাতে এই ধানৰ বীজবিলাক পাব আৰু তাৰপৰা ইয়াৰ যিবিলাক ৰিটেইলাৰ আছে বা ফাৰ্মাৰ আছে ডাইৰেক্ট যোগাযোগ কৰি ল'ব পাৰিব আৰু এটা কি আছিলে এই ইণ্ডো আমেৰিকান কোম্পানীৰে এই 40 ছিজনত কৰিব পৰা ভাল প্ৰজাতিৰ এটা ধান ওলাইছে ৰিচাৰ্জ ভেৰাইটি হয় এইটো ইণ্ডাম লক্ষ্মী গল্ড বুলি ভেৰাইটিটোৰ নাম ৰাখিছে আৰু এইটো আমি যোৱাবাৰ যিটো ডেমনষ্ট্ৰেশ্যন চাইছিলোঁ মানে প্লট চাইছিলোঁ তাতে এভাৰেজ 20ৰ পৰা 27 মনলৈকে হৈছে 20ৰ পৰা 27 মন হয় গতিকে সেইটো মানে যিটো কৈছে কি ক'লে নামটো আকৌ কওকচোন ইণ্ডো আমেৰিকান কোম্পানীৰ লক্ষ্মী গল্ড ৰিচাৰ্জ পেটি সেইটো মানে এতিয়া আমাৰ সেইটো হালি ছিজনত কৰিব পাৰে হয় এই ধানটো মানে কটাৰ পিছত আকৌ মানে সেইটো আকৌ কৰিব পাৰিব হয় ভাল এটা বেনিফিট আহিব আমাৰ কৃষকসকলে মন কৰিব এটা খুব উন্নত জাতৰ ধান তেওঁলোকে কৃষকসকলক যোগান ধৰিছে ধানৰ বীজ ধানৰ জাত আৰু যিসকল মানে কৃষকে খেতি কৰিছে লাভান্বিত হৈছে আৰু গতিকে আমি আমাৰ কৃষকসকলক জনাম যে এটা খুব এই সময় সম্ভৱ এতিয়া আপোনালোকৰ পৰা কঠীয়া নিও মানে খেতি কৰিব পাৰিব নহয় জানো হয় হয় কৰিব পাৰিব গম পাইছে এতিয়া মানে যিটো উন্নত জাতৰ বীজ আহিছে সেই বীজটো মানে এতিয়া আপোনালোকে কঠীয়া নি কঠীয়া পাৰি মানে আকৌ খেতি কৰিব পাৰিব আৰু সেই ধানটো পাবলৈ মানে আপোনালোকৰ লগত যোগাযোগ কৰিলে হৈ যাব হয় যোগাযোগ কৰিলে হৈ যাব আমিতো নম্বৰটো দিয়ে আছো যদি আপোনালোক অলপ টান পাইছে কিন্তু অলপ কৰক মানে 5 বিঘা কৰিলে 1 বিঘা কৰি চাওক যদি ভাল হয় নেক্সট বাৰ এইটো কৰক হয় হয় ধন্যবাদ আমাৰ ওচৰতে এই বীজটো যিজন মানে তেওঁ ৰিটেইলাৰ হয় নহয় জানো ৰিটেইলাৰ আছে তেওঁ এই বীজটো এই কৃষকজনক যোগান ধৰিছিলে আপুনি যোগান ধৰা ধান এটা ভাল হৈছে কেনেকুৱা লাগিছে হয় ভালেই লাগিছে মানে ভালেই হৈছে ধানটো কৃষকজনে ভাল লাগিছে বুলি কৈছেনে কৃষকজনে ভাল লাগে বুলি কৈছে আপোনালোকে চালে হয় আমি ভাল লাগিছে যথেষ্ট দাদা আপুনি এই ধানটো কেনেকৈ কৰিব লাগে সম্ভৱ আপুনি এই গাইডটো দিছে নহয় জানো হয় 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 এইটো এনে ধানটো কিমান দিনৰ ধান এইটো 130ৰ পৰা 135 আকৌ 30ৰ পৰা আকৌ 25 দিনৰ ভিতৰতে কাটিব পৰা হৈছে এইটো কেতিয়া ৰুব লাগে কেতিয়া এই মাঘ মাহতে ৰুলে হৈ যাব ন হৈ যাব এইটো যিটো আপোনালোকে ধানৰ প্ৰজাতিবিলাক এতিয়া ইণ্ডো আমেৰিকান যিটো প্ৰজাতিৰ ধান আপোনালোকে কৃষকসকলক যোগান ধৰিছে কৃষকসকলৰ মানে ফিডবেক কেনেকুৱা পাইছে আজি মই চালোঁ বা আমাৰ এইফালে যিবিলাক ফাৰ্মাৰ আছে চব গোটেই একলগ কৰি লৈ আহিছিলোঁ তাতে চালোঁ ভালেই ফিডবেক হৈছে আৰু আমি চবেৰে তাৰমানে যিজনে কৰিছিলে তাৰ পৰা মুখৰ পৰা মানে শুনিলোঁ প্ৰায় 30+ হৈছে 30+ মানে যিটো যিসকলে ধান কাটিছে 30+ পাইছে মানে কিবা কোনোবাই কৈছে যে আমি 32 মোন পাইছোঁ 35 মোন পাইছোঁ 34 মোন পাইছোঁ এনেকুৱা আমি পাইছোঁ খুব আনন্দিত হৈছোঁ আৰু এই সময়ছোৱাত কিবা ধান মানে ধানৰ খেতি কৰিব পৰা প্ৰজাতি আপোনালোকৰ আছে নেকি মানে আছে নেকি হয় ঠিকই আছে ইণ্ডো আমেৰিকান এটা ভাল ধুনীয়া এটা ভেৰাইটি আছে সেইটো নাম হৈছে আমাৰ ইণ্ডাম লক্ষ্মী গল্ড আৰু 2,17,000 বুলি কিবা ধান এটা আছে নেকি মই অলপ শুনিবলৈ পাইছোঁ সেইটো আপোনাৰ এইটো বড়ো ছিজন আৰু
দুইটাতে কৰিব পাৰি এইটো আপোনাৰ ছিজনত ভাল এটা প্ৰডাক্ট মানে সেই আগতে আহে অলপ মানে 120ৰ পৰা 25 দিনৰ ভিতৰত মানে এইটো মেচিউৰিটি হৈ যায় সেইটো এটা মানে খুব সেইটো উৎপাদন কেনেকুৱা ধৰণৰ সেইটো আপোনাৰ 25ৰ পৰা আপোনাৰ 30 প্লাছ হৈ যায় 30 প্লাছ 25ৰ পৰা মানে 30ৰ ভিতৰত হৈ যাব প্লাছ হৈ যায়